নমস্কাৰ, মই বুবুনাথ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাতঃ টাইম। হয়, আগন্তুক ভোগালী বিহু আৰু ভোগালী বিহুৰ উপলক্ষে সমগ্ৰ অসমতে ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে ৰহাৰ যি আমনিখালী, সেই আমনিখালীতো ব্যাপক প্ৰস্তুতি চলি থকা দেখিবলৈ পোৱা গৈছে। হয়, অসমীয়া পাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আমনিখালীত ভগৱান সেনাপতি হাতৰ প্ৰসাদ প্ৰাণ দিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। মোৰ সতীৰ্থই সামগ্ৰিক পৰিৱেশ দেখুৱাব। এয়া হৈছে জুবিন গাৰ্গৰ অন্তিম যাত্ৰা। সেই জুবিন গাৰ্গৰ যি অন্তিম যাত্ৰা য়তখন, সেই য়তখনৰ আৰ্হিৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ এক ব্যাপক প্ৰস্তুতি চলাইছে ভগৱান সেনাপতি। আৰু ভগৱান সেনাপতিৰ আজিৰ পৰা 2011 চনৰ পৰাই আৰম্ভ কৰি বৰ্তমান সময়লৈকে ধাৰাবাহিক নিৰ্মাণ কৰি আহিছে ভেলাঘৰ। এই বৰ্ষতো শিল্পীগৰাকীয়ে নৰা খেৰ বাঁহেৰে নিৰ্মাণ কৰিছে ব্যতিক্ৰমধৰ্মী ভেলাঘৰ। শিল্পী ভগৱান সেনাপতিয়ে অসমীয়া পাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই প্ৰায় 80 ফুট দৈৰ্ঘ্য আৰু 40 ফুট উচ্চতাৰে নৰা খেৰ বাঁহেৰে নিৰ্মাণ কৰিছে এখন য়ত। ছিংগাপুৰত য়তত অসমীয়াৰ পাণৰ শিল্পী জুবিন গাৰ্গক সাগৰলৈ নিছিল। শিল্পীগৰাকীৰ ভাষ্য অনুসৰি অভিশপ্ত য়তখনক প্ৰতীক হিচাপে ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে ভেলাঘৰ। য়তখনৰ ওপৰত শোকস্তব্ধ হৈ বহি আছে জুবিন গাৰ্গৰ প্ৰিয় চৰাই উদাসীন গায়ক কাকু গায়ক, লগতে নিৰ্মাণ কৰিছে এখন গীটাৰ। মোৰ সতীৰ্থই দেখুৱাব, সামগ্ৰিক পৰিৱেশ দেখুৱাব। ওপৰত এখন গীটাৰ আছে, সেই গীটাৰখন দেখুৱাবলৈ মই অনুৰোধ জনাইছো মোৰ সতীৰ্থক। এনেদৰে ভগৱান সেনাপতিয়ে প্ৰাণ দিবলৈ অপ্ৰাণ চেষ্টা কৰিছে আমনিখালীত। আৰু আমনিখালীত প্ৰতি বছৰে 2011 চনৰ পৰাই ধাৰাবাহিকভাৱে এনেদৰে সমাজলৈ ন ন বাৰ্তা প্ৰেৰণ কৰিবলৈ তেখেতে অপ্ৰাণ চেষ্টা চলাই আহিছে। আৰু তেখেতৰ একক প্ৰচেষ্টা নিজৰ গাঁঠি ধৰণেৰে এনেদৰে তেওঁ সমাজলৈ ন ন বাৰ্তা প্ৰেৰণ কৰি আছে। এয়া হৈছে জুবিন গাৰ্গৰ যিটো কেপ, সেই কেপটো তেওঁলোকে নিৰ্মাণ কৰি আছে আৰু প্ৰস্তুতি সম্পূৰ্ণ সমাপ্ত হোৱাৰ পথত। খন্তেক সময়ৰ পিছতে সেই কেপটো গীটাৰখনৰ লগত সংযুক্ত কৰিব বুলি জনাইছে। আৰু আমি তাৰে কিছু পৰিৱেশ দেখুৱাইছো। এয়া হৈছে আমনিখালীৰ এক ব্যাপক প্ৰস্তুতি ভোগালীৰ আদৰিবৰ কাৰণে। কিন্তু এই ভেলাঘৰটো আচলতে ৰাইজলৈ বাৰ্তা দিবলৈ নহয়, জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ এই ভেলাঘৰ নিৰ্মাণ কৰিছে। আৰু জুবিন গাৰ্গৰ এই অন্তিম যি যাত্ৰা, সেই অন্তিম যাত্ৰাৰ য়তখন এইবাৰ তেওঁ প্ৰাণ দিবলৈ চেষ্টা কৰিছে। আমাৰ মাজত আছে সেই শিল্পীগৰাকী, বিশিষ্ট শিল্পীগৰাকী ভগৱান সেনাপতিৰ মুখেৰে আমি শুনিম কেনেদৰে কিদৰে তেওঁ 2011 চনৰ পৰা কেনেদৰে তেওঁ ৰাইজক ন ন বাৰ্তা দি আছে, তেখেতৰ মুখৰ শুনিম। প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। হয়, নমস্কাৰ। 2011-12 চনৰ পৰাই যেতিয়া ভূপেন দা ঢুকাইছিলে, তাৰ আগত মই কোনো পৰিচয় নাছিলে, মোক মানুহে চিনিয়ে নাপায়। তেতিয়া মই ছবিৰ লগত জড়িত আছিলো, ছবিত প্ৰদৰ্শনী কৰোঁ কিবা কিবি কনফাৰেঞ্চবিলাকত। তাৰপিছত মোৰ মনলৈ আহিল যে প্ৰথম আমি গাঁৱতে এইবাৰ আমি যিবিলাক পৰম্পৰাগত যিবিলাক ভেলাঘৰ তেতিয়া সেইবিলাক বনাই আছিলো সৰু সুৰাকে। তাৰপিছত তাৰ পৰাই সেইবিলাক চিন্তাটো আহিছে। যেতিয়া ভূপেন দা ঢুকাই গ'লগৈ, ভূপেন দা ঢুকাওঁতে আমি বহুত কষ্ট পাইছো। যেনে জুবিন দা ঢুকোৱাৰ কাৰণে আজি মই ভেলাঘৰ শ্ৰদ্ধাঞ্জলি দিব লাগিছো। তেতিয়া মোৰ প্ৰথম প্ৰেৰণাটো তাৰ পৰাই আহিছিল, ভূপেন হাজৰিকাৰ পৰাই। তাৰপিছত সেই প্ৰথম বছৰ ভূপেন দাস শ্ৰদ্ধাঞ্জলিত এটা ভেলাঘৰ বনাইছিল। তেতিয়া সেই ৰংঘৰ আছিলে, ৰংঘৰ, তাৰপিছত টাইটানিক, বীণা, ইগল, তাৰপিছত কপৌ চৰাই, তাৰপিছত গড় সুৰক্ষা, প্ৰকৃতিক সুৰক্ষা, হাতী মানুহৰ সংঘাত, কৰোণাৰ সময়ত কৰোণা ভেকচিনক লৈ দুবছৰ কৰোণাক লৈ কৰোণা জৰুৰীলাভ কৰিছিলে। এতিয়া দুবাৰ ভেকচিনক লৈ দুবাৰ মানে কি সজাগতাৰ কাৰণে ভেলাঘৰ আছিলে। তেতিয়াও সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিলো। তাৰপিছত এতিয়া যোৱা বছৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত তেখেতে আহি গৈছে। তেখেতে মোক এটা কৰিছে, আদৰণি কৰিছে, মৰম দিছে। তেখেতলৈ ধন্যবাদ আছে মোৰ বাৰু। গতিকে এইবাৰ বিশেষকৈ জুবিনক লৈ এই ভেলাঘৰটো উৎসৰ্গিত কৰা হৈছে এটা কাৰণেই যে আমাৰ 19 ছেপ্টেম্বৰত তেখেতৰ অনাকাংক্ষিক তেখেতৰ ধৰি লওক এটা আমি বাৰ্তা পালো, তেখেত আমাৰ মাজত হেৰাই গৈছেগৈ। য়ত যাত্ৰাত যিখন য়তত তেখেতে গৈছিলে, আৰু ষড়যন্ত্ৰই হওক যিয়ে নহওক বাৰু, তেখেত হত্যাকাণ্ডই হওক, মুঠতে আমি বহুত দুখ পালো। হত্যাকাণ্ড হলেতো আৰু বহুত দুখেই লাগিছে। সেইটো কাৰণে আমি ন্যায়টো আমি নিশ্চয় পাম বুলি আশা কৰিছো। চৰকাৰৰ ওচৰত আমাৰ এটা বিশ্বাস আছে, ন্যায়ৰ ওপৰত আমাৰ বিশ্বাস আছে। গতিকে আমি ন্যায়টো নিশ্চয় পাম। কিন্তু কথা হ'ল, আমাক মনৰ পৰা অসমবাসীয়ে এতিয়াও এইবাৰতো ধৰি লওক ভোগালী বিহুটো এটা ভোগালীবিহীন মানে কি জুবিনবিহীন এটা ভোগালী বিহু।
গতিকে মই কেইবাবাৰো মই লগ পোৱাৰ কাৰণে চেষ্টা কৰিছিলোঁ, মই লগ পোৱা নাছিলোঁ। আহাদুগুৰিত প্ৰগ্ৰামত এবাৰ তেখেতে আহি দিনতে ইয়াত চাই গ'ল, কিন্তু মই লগ নাপালোঁ। তাৰপিছত তাত প্ৰগ্ৰামৰ মাজত তেখেতে কৈছিল যে আমনিশাললৈ গৈছিলোঁ, ভেলাঘৰ চালোঁ, তাত মোক কোনো মানুহে চিনি নাপালে। তাত যাই কৈছিল মোক আজি ইয়াত মঞ্চতে চিনি পাইছে। তেখেতে আহাদুগুৰি মানুহক তেনেকৈ কৈছে, আমাৰ ইয়াৰ পৰা চাব যোৱা মানুহ তেনেকৈ কৈছে। মই বাৰু নগ'লোঁ, যি নহওক সেইটো মনত বহুত হেঁপাহ আছিলে তেখেত লগ পোৱা। মোৰ নিচিনা হয়তো বহুত দুৰ্ভাগ্য, বহুত মানুহে হয়তো পোৱা নাছিলে। তেওঁলোকেও হয়তো মোৰ নিচিনাই হয়তো দুখ প্ৰকাশ কৰিছে, ওচৰৰ পৰা পোৱাটো মোৰ ভাগ্য নহ'ল। তথাপিতো সেইটো কাৰণে মই অনুৰাগী বুলি মই নিজকে ক'ব বিচাৰিছোঁ। নহ'লেও মই অনুৰাগী, কাৰণ ভাল পোৱা, গানত ভাল পাওঁ, তেখেতক কৰ্মত ভাল পাওঁ, তেখেতৰ যিবিলাক আদৰ্শত বিষ্ণুৰাভাৰ প্ৰতি তেওঁৰ যিটো আছিল মনোভাৱ, ময়ো বিষ্ণুৰাভাৰ প্ৰতি মই বহুত ভাল পাওঁ, ভূপেন হাজৰিকাক ভাল পাওঁ। গতিকে তাৰ শ্ৰদ্ধা, সেইটো কাৰণে এই বছৰ মই ভাবি ল'লো যে 2025-26 এতিয়া এই ভেলাঘৰটো মই বৰ্তমানলৈকে চলাই আছো কাম। গতিকে আৰু হয়তো এসপ্তাহ লাগিব, এসপ্তাহ পিছত আমাৰ ৰাহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ দ্বাৰা দুৱাৰ মুকলি কৰা হ'ব ৰাইজৰ দৰ্শনাৰ্থীৰ কাৰণে। প্ৰতি বছৰে 2011 চনৰ পৰা ধাৰাবাহিকভাৱে আপুনি একক প্ৰচেষ্টাৰে নিজৰ গাঁঠি ধনেৰে এনেকে সমাজলৈ ন বাৰ্তা প্ৰেৰণ কৰি আহিছে। আপোনাৰ ক'ৰবাত সমস্যাৰ সৃষ্টি নহয়নে বাৰু? সমস্যা অৱশ্যে আৰু এটা কথা, আমাৰ ইয়াত এটা যুৱ সংঘ আছে, সিহঁতে মোক সহায় কৰি থাকে। অৱশ্যে তেখেতলোকে ধৰি লওক মোৰ নিচিনাও নকৰিব পাৰে, কিন্তু হ'লেও তেখেতলোকে মোক নিশ্চয় তেওঁলোকৰ শুভাকাংক্ষী, কাৰণ জন্ম তেখেতলোকেই মোক দি আহিছিলে। কাৰণ ইয়াত পৰম্পৰাগত এটা ভেলাঘৰ বনালে গোটেই গাঁৱৰ যুৱক সংঘৰ ল'ৰা ছোৱালীবিলাকে থাকে। তাৰপিছত সিহঁতে মোক আগুৱাই আনিছে। বৰ্তমানলৈকে তেখেতলোকে যদিও মোৰ লগত নাই শাৰীৰিকভাৱে, বা হয়তো তেখেতলোকেও মোক কেতিয়াবা আৰ্থিকভাৱে তেওঁলোকে মোক সহায় কৰে, দিহা পৰামৰ্শ দিয়ে আগুৱাই যোৱাৰ ক্ষেত্ৰত। গতিকে মোৰ এই গাঁওখনেই মোৰ প্ৰিয়, বা এই যুৱক সংঘই মোক জন্মদাতা বুলি ক'ব লাগিব। আৰু তাৰ লগতো পথৰ যাত্ৰীবিলাক, অসমৰ ৰাইজটো যথেষ্ট মোক সহায় কৰে। পিছ মুহূৰ্তত তেখেতলোকে সহায় কৰে। আজি মোৰ ধৰি লওক ইয়াত 70-80 হাজাৰ টকা ইয়াত খৰচ হ'ব, মই সেইটো কোনো হেৰি নাই। কেতিয়াবা মই টেম্পু বিক্ৰী কৰিছিলোঁ, মোৰ গাড়ী বিক্ৰী কৰিছিলোঁ, মোৰ দোকানৰ ব্ৰইলাৰ ফাৰ্ম, হাঁহ মুৰ্গী পৰ্যন্ত মই বিক্ৰী হৈছিলোঁ এই ভেলাঘৰ বনাওঁতে। কিন্তু ইয়াৰ পৰা ৰাইজে যি আৰ্থিক সাহাৰ্য আগবঢ়ায় মৰম চেনেহৰ মাজত, সেইখিনিয়ে হয়তো মোৰ সেইটো জোৰা মাৰিব নোৱাৰে। তথাপিতো সেইটো এটা মোৰ কোনো আক্ষেপো নাই যে পালে যে মই সুখী হ'ম, নাপালে দুখ পাম কাৰোবাক। গতিকে মই কৰি ভাল পাওঁ, আৰু মই জীৱিত অৱস্থালৈকে যিমান দিনলৈকে জীয়াই থাকোঁ, এইটো যিটো ভেলাঘৰৰ যিটো পৰম্পৰা আৰু এইটো যিটো কলা কৃষ্টি বুলি ক'ব লাগিব, এই বস্তুটো মই জীয়াই থকালৈকে মই ইয়াত ৰাইজে দেখা পাই থাকিব, ৰাইজে আশীৰ্বাদ কৰিব, যাতে ইয়াতকৈ যাতে মই প্ৰতি বছৰে ভাল ভাল ভেলাঘৰ বা ভাল ভাল তেনেকুৱা ধৰণৰ বাৰ্তা দিব পাৰোঁ। ৰাইজে আশীৰ্বাদ কৰিব, আৰু জীয়াই থকালৈকে মই কৰি যাম বুলি মোৰ এটা দৃঢ় বিশ্বাস। হয়, এয়া আছিলে শিল্পী ভগৱান সেনাপতিৰ ভাষ্য, আৰু তেখেতে সকলোখিনি বিতংভাৱে কৈছে। আৰু এনেদৰে অনাগত দিনত যেতিয়ালৈকে তেওঁ শেষ উশাহ থাকিব, সেই শেষ উশাহ পৰ্যন্ত এনেদৰে সমাজলৈ ন বাৰ্তা প্ৰেৰণ কৰি যোৱাৰ আশ্বাস দিছে, আৰু সেই আশ্বাস তেওঁ নিশ্চয় পালন কৰিব। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।